নমস্কাৰ বন্ধু-বান্ধৱীসকল আসামী টিপকা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কেইটামান পৰীক্ষাত সঘনাই আহি থকা প্ৰশ্নৰ কথা আলোচনা কৰিম। বলক তেন্তে এতিয়া আমি দেৰি নকৰি প্ৰশ্নকেইটা আলোচনা কৰোঁ। 1 নম্বৰ প্ৰশ্ন, ব্ৰহ্মপুত্ৰ নদীখনৰ সম্পূৰ্ণ দৈৰ্ঘ্য কিমান? উত্তৰ 2880 কিলোমিটাৰ, এপ্ৰক্সিমেটলি 2900 কিলোমিটাৰ। 2 নম্বৰ, ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য অসমত কিমান? উত্তৰ 720 কিলোমিটাৰ। 3 নম্বৰ, ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য ভাৰতবৰ্ষত কিমান? উত্তৰ 916 কিলোমিটাৰ। আমাৰ নেক্সট প্ৰশ্ন, অসমৰ বৰাক নদীখন বাংলাদেশত সোমোৱাৰ পিছত কি নামেৰে জনা যায়? উত্তৰ মেঘনা। 5 নম্বৰ, মেঘনা, ব্ৰহ্মপুত্ৰ আৰু গংগা নদী মিলিত হৈ কোনখন সাগৰত পৰিছেগৈ? উত্তৰ বংগোপসাগৰত, বে অফ বেংগল। 6 নম্বৰ, ডক্টৰ ভূপেন হাজৰিকা সেতুখন কোনখন নদীৰ ওপৰত আছে? উত্তৰ লোহিত নদীৰ ওপৰত আছে। লোহিত অৰ্থাৎ যাক আমি ধলা শদিয়া নদী বুলি জানো। 7 নম্বৰ, উমানন্দ মন্দিৰটো কোন নদীৰ দ্বীপত অৱস্থিত? উত্তৰ পিকক নদীৰ দ্বীপত। 8 নম্বৰ, উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? উত্তৰ স্বৰ্গদেউ গদাধৰ সিংহই 1694 চনত। 9 নম্বৰ, ভাৰতবৰ্ষৰ পুৰুষৰ লিংগৰে নামাংকিত একমাত্ৰ নদীখনৰ নাম কি? উত্তৰ হৈছে ব্ৰহ্মপুত্ৰ নদী, যাক ব্ৰহ্মাৰ পুত্ৰ বুলি জনা যায়। 10 নম্বৰ, তামচুক খাম্পাক হিমবাহ ক'ত অৱস্থিত? উত্তৰ হিমালয় পৰ্বতত অৱস্থিত। চেমায়ুংডং হ্ৰদকে তামচুক খাম্পাক নামেৰে জনাজাত। 11 নম্বৰ, মানস সৰোবৰ হ্ৰদটো ক'ত অৱস্থিত? উত্তৰ তিব্বতত। পৰৱৰ্তী 12 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ গংগা নদীখন বাংলাদেশত সোমাই কি নাম পাইছে? উত্তৰ হৈছে পদ্মা নদী। ভাৰতবৰ্ষৰ গংগা নদীখন বাংলাদেশত সোমোৱাৰ পিছত ইয়াক পদ্মা নদী নামেৰে জনা যায়। পৰৱৰ্তী প্ৰশ্ন, বৰাক নদীখন উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যৰ পৰা আহি অসমত পৰিছে? উত্তৰ মণিপুৰ ৰাজ্যৰ পৰা। 14 নম্বৰ, অসমৰ জীপাল কলিজা বুলি কোনখন নদীক কোৱা হয়? উত্তৰ ব্ৰহ্মপুত্ৰ। 15 নম্বৰ, লোহিত নদীয়ে উত্তৰ পূবৰ কোন দুখন ঠাইক জোৰা সংলগ্ন কৰিছে? উত্তৰ ধলা আৰু শদিয়া। আসামী টিপকা চেনেলটোৰ ফালৰ পৰা আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ আমাৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে। বন্ধু-বান্ধৱীসকল, যিসকলে আমাৰ ভিডিঅ'টো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকৰ সকলোৰে শুভ মংগলৰ কাৰণে আমাৰ বাৰ্তাসমূহ দিয়াত আমাৰ উৎসাহ হয়।